এই মুহূৰ্তত লৈছো এক গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ AIUDFৰ মাজত ব্যাপক খহনীয়া। নিৰ্বাচনৰ পাছতে বহু কংগ্ৰেছীয়ে যোগদান কৰিব বিজেপিত। কংগ্ৰেছী বিধায়কে মুখ্যমন্ত্ৰীৰ লগত কৰি আছে বৰ্তমান যোগাযোগ। কৰিমগঞ্জত মুছলমানসকলৰ পৰা অভিলেখ সংখ্যক ভোট পাব বিজেপিয়ে। সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰকাশ কমলাক্ষ দে পুৰকায়স্থৰ। এই সন্দৰ্ভত জনাই যাম বিতং তথ্য। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ AIUDFৰ মাজত ব্যাপক খহনীয়া। নিৰ্বাচনৰ পাছতে বহু কংগ্ৰেছীয়ে যোগদান কৰিব বিজেপিত। কংগ্ৰেছী বিধায়কে মুখ্যমন্ত্ৰীৰ লগত কৰি আছে বৰ্তমান যোগাযোগ। কৰিমগঞ্জত মুছলমানসকলৰ পৰা অভিলেখ সংখ্যক ভোট পাব বিজেপিয়ে। সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰকাশ কমলাক্ষ দে পুৰকায়স্থৰ। আৰু আমি জনাই গৈছো যেহেতু সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছে কমলাক্ষ দে পুৰকায়স্থে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যেহেতু কংগ্ৰেছ আৰু AIUDFৰ মাজত ব্যাপক খহনীয়া দেখা গৈছে আৰু নিৰ্বাচনৰ পাছতে আচলতে বহু কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰিব বুলি মন্তব্য কৰিছে কমলাক্ষ দে পুৰকায়স্থে। কংগ্ৰেছী বিধায়কে মুখ্যমন্ত্ৰীৰ লগত কথা আলোচনা কৰিছে বুলি জনাইছে কমলাক্ষ দে পুৰকায়স্থে। আৰু কৰিমগঞ্জত মুছলমানসকলৰ পৰা অভিলেখ সংখ্যক ভোট পাব বুলি জনাইছে। আৰু লোকসভা নিৰ্বাচনৰ পিছতে আচলতে কংগ্ৰেছৰ বিধায়কে আচলতে বিজেপিত যোগদান কৰিব আৰু এতিয়া বহু কংগ্ৰেছ বিধায়কে আচলতে মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ কৰি আছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিধায়ক কমলাক্ষ দে পুৰকায়স্থে। আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ আৰু AIUDFৰ মাজত আচলতে ব্যাপক খহনীয়া চলিছে। এক কথাত ক'বলৈ গ'লে মুখ্যম আঘাত, ব্যাপক খহনীয়া বৰ্তমানেও অব্যাহত আছে। আৰু কৰিমগঞ্জ ভংগা বজাৰত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সদস্য সঞ্জু আহমেদৰ নেতৃত্বত আচলতে একাংশ মুছলমান লোকে AIUDFৰ পৰা AIUDFে হওক বা কংগ্ৰেছ দলেই হওক ত্যাগ কৰি আচলতে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। আৰু ইফালে বদৰপুৰ ভাংগাত বজাৰত আচলতে বিজেপি প্ৰাৰ্থী কৃপানাথ মালাহ নিৰ্বাচনী প্ৰচাৰত আহি আচলতে সাংবাদিকৰ আগত মন্তব্য কৰিছে কমলাক্ষ দে পুৰকায়স্থে যে কৰিমগঞ্জত ৰেকৰ্ড মুছলিম ভোট পাব বিজেপিয়ে। আচলতে মুছলমানসকলৰ পৰা অভিলেখ সংখ্যক ভোট পাব বুলি জনাইছে বিজেপিয়ে। আৰু যিহেতু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ হওক বা AIUDFই হওক ব্যাপক খহনীয়া দেখা গৈছে আৰু নিৰ্বাচনৰ পাছতে আচলতে বহু কংগ্ৰেছী নেতাই বা বিধায়কে আচলতে বিজেপিত যোগদান কৰিব। আৰু কংগ্ৰেছী বিধায়কে মুখ্যমন্ত্ৰীৰ সৈতে এতিয়াও বৰ্তমান যোগাযোগত আছে বা বহু কথা আচলতে ফোনযোগে আলোচনা কৰে বুলি জনাইছে কমলাক্ষ দে পুৰকায়স্থে। আৰু কৰিমগঞ্জত মুছলমানসকলৰ পৰা যিহেতু অভিলেখ সংখ্যক ভোটত জয় হ'ব বিজেপিয়ে আচলতে অভিলেখ সংখ্যক ভোট পাব বুলি জনাইছে কমলাক্ষ দে পুৰকায়স্থে। আৰু যিহেতু এতিয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত আৰু এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আচলতে কমলাক্ষ দে পুৰকায়স্থে মন্তব্য কৰিছে, সংবাদ মাধ্যমৰ আগত আচলতে মন্তব্য কৰিছে যে নিৰ্বাচনৰ পাছতে বহু কেইজন কংগ্ৰেছী বিধায়কে বিজেপিত যোগদান কৰিব। বহু কেইজন বিধায়কে আচলতে কংগ্ৰেছত যোগদান কৰিব আৰু বহু কংগ্ৰেছী বিজেপিলৈ অহাৰ এক প্ৰকাৰ আগজাননী দিছে পুৰকায়স্থদেৱে। আৰু বহু কংগ্ৰেছী আচলতে মুখ্যমন্ত্ৰীৰ সৈতে সম্পৰ্ক ভাল বুলি জনাইছে কমলাক্ষ দে পুৰকায়স্থে। আৰু বিজেপিৰ সৈতে বৰ্তমানো যোগাযোগত আছে বা ৰাতি ফোনযোগে আচলতে বহু কথাই আলোচনা কৰে কংগ্ৰেছী নেতাকৰ্মীসকলে। আৰু নিৰ্বাচনৰ পাছতে যিহেতু বহু বিজেপি লোকে বা বহু বিজেপি নেতা বিধায়কে কংগ্ৰেছত যোগদান কৰিব বুলি জনাইছে কমলাক্ষ দে পুৰকায়স্থে। আৰু পুনৰবাৰ জনাইছোঁ যিহেতু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত AIUDF কংগ্ৰেছৰ মাজত ব্যাপক খহনীয়া। নিৰ্বাচনৰ পাছতে বহু কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰিব আৰু কংগ্ৰেছী বিধায়কে মুখ্যমন্ত্ৰীৰ লগত বৰ্তমান যোগাযোগত আছে আৰু বহু কথা আচলতে ফোনযোগে আলোচনা কৰে বুলি জনাইছে। কৰিমগঞ্জত মুছলমানসকলৰ পৰা অভিলেখ সংখ্যক ভোটত জয়লাভ কৰিব বিজেপিয়ে মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত কমলাক্ষ দে পুৰকায়স্থে। কমিটি মিলি কেনে আমি এইবাৰ কিবা জয়যুক্ত কৰিম। মই ভাবো যে এইবাৰ বিশাল ডাঙৰীয়া যেতিয়া বদৰপুৰ আহিছিল সিহঁতে এটা কথা উত্থাপন কৰিছে, যেহেতু বিধায়ক আপোনাক বনাইছে সিহঁতে বিধায়ক বনোৱাৰ পিছত আপুনি কংগ্ৰেছৰ লগত মিত্ৰচাৰিতা কৰিছে, এতিয়া ইলেকশ্যনৰ পিছত আপোনাৰ ওপৰত কেছ কৰিব, কি ক'ব? আপোনাৰ বিধায়ক পদ খাৰিজ কৰিব কৈছে। তোমাৰ এইবিলাক জানো নহয়, ৰাতি কোনে যাই কোনে মিট কৰে কমিটিৰ লগত, মই এইবিলাক জানো নহয়।
অকণমান পিছতে মুখ্যমন্ত্ৰীৰ লগত কোনে ফোনে কথা পাতে সেইটো আমি ভালকৈ জানো তো ৰাতি লগ ধৰা আৰু অকণমান পিছতে মুখ্যমন্ত্ৰীক ফোন কৰি কেনে ইনফৰমেশ্যনখিনি দিয়া যে এইটো কৰিম এনেকুৱা কৰিলে ভাল হ'ব এইবিলাক কি আছে কংগ্ৰেছৰ বহুত আছে আৰু ৰিভলিউশ্যন ডাঙৰীয়া কিবা তাক কম নেকি এইবিলাক কম নেকি কি কথা কৈ এইবিলাক মই নাযাওঁ নেকি মই নিজে চাইছোঁ আৰু কিমান মিত্ৰতা কিমান হেৰিয়া বন্ধু কৈ থাকে এই ফোনত একদম গোটেই দি থাকে সেইকাৰণে মই ভাবোঁ এইবিলাক কথা মানুহে গম পাই গ'ল এই কথাখিনি মানুহে গম পাই গ'ল সেইটো কাৰণে মই ভাবোঁ যে এই আজিৰ দিনত ইউডিএফ কংগ্ৰেছ এইবিলাক মানুহ বিশ্বাসী নহয় ডিৰেক্ট বিজেপি ভোট দিব আৰু ভোট দি কিনে ডিৰেক্ট নৰেন্দ্ৰ মোদীক ভোট দি কিনে ভাৰতবৰ্ষৰ চৰকাৰ হ'ব আৰু অংশীদাৰী হ'ব সেইটো কাৰণে হিন্দু মুছলমানৰ বুলি কথা নহয় বহুত কমিটি ভোট দি কিনে স্পেচিফিকেলি ক'ব বিচাৰে কিন্তু প্ৰত্যেকটা দিন বৃদ্ধি পাই আছে কেতিয়াবা 1,20,000 এনেকুৱা ডে বাই ডে বৃদ্ধি পাই আছে এনেকুৱা নহয় যে আছিলে 60,000-70,000 আজিৰ দিনত প্ৰায় 1.5 লাখ মান মই ভাবোঁ যে স্বাধীনতাৰ ইতিহাস বিজেপি আটাইতকৈ বেছি যদি পাই থাকে এইবাৰ অন্তিম মুহূৰ্তত বিজেপি কৰিমগঞ্জত লোকসভা সমষ্টিত বিজেপিৰ স্থিতি কিমান অন্তিম মুহূৰ্তত বিজেপি প্ৰতিদ্বন্দ্বিতা তাৰ লগত কেতিয়াবা মুখ্যমন্ত্ৰী হিচাপে আহে তেওঁৰ মিটিং হৈ থাকে ছেকেণ্ড হৈ যাব কিবা এটা বৃহস্পতি ভোটে জিকিব ছেকেণ্ড যোনে হয় মোৰ শুভেচ্ছাও থাকিল আৰু যোনে যে কিবা এটা হ'ব সেইটোলৈ সম্ভৱ বহুতে যোগাযোগ কৰি আছে থাকে এইটোৱে কথা আৰু কথাটো হৈছে কি আৰু বহুত কথা ওলাই এই যে আননেচেৰী কথাবিলাক কৈ কেনে সমাজত যিটো কংগ্ৰেছৰ অৱস্থা হৈছে দেখাইকে নাইকিয়া হৈছে সেইটো কাৰণে মুছলিম মানুহ কংগ্ৰেছৰ লগত নাই আৰু হিন্দু মানুহ নাই আৰু পাগল হৈ গৈছে কংগ্ৰেছ এতিয়া সেইকাৰণে এইবিলাক কৈ আছে কেইদিন আগত আপোনালোকে দেখিছে এটা ঘৰত বহি এটা কিবা ৰেগিং কৰিব সেইটো চিন্তা কৰি আছে কিয় কৰি আছে এতিয়া ভাবে যে কংগ্ৰেছৰ লগত মানুহ নাই এই কাৰণে আমি ৰেগিং কৰি কেনেকুৱা জিকিব পাৰিম এইটোৱে এটা চক্ৰ বনাই আছে এইটোৱে এটা একেবাৰে কথা আৰু কি আছে ডেভেলপমেণ্টৰ কামেই নাই কাৰণ কংগ্ৰেছৰ ইয়াতো চৰকাৰ নাই দিল্লীতেও নহ'ব সিহঁতে জানে যে আবার বিজেপি সরকার দিল্লিত হব নরেন্দ্র মোদী আকৌ প্রধানমন্ত্রী হব এইটো জানার পিছতো ইয়াত আহি কংগ্রেসের কথা কৈ আছে আর মানুহক এতিয়া মানুহ গম পাইছে যে কংগ্রেসত ভোট দি আমার একো লাভ নাই কারণ এটা এমপি জিকি কি করব ইয়ার পৰা সব এমপি বা